বৰ্তমান উপস্থিত আছোঁ বলুৱা ভৰালিপাৰাত আৰু বলুৱা ভৰালিপাৰাৰ এগৰাকী ছাত্ৰীৰ কৃতিত্বই নলবাৰী জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে আৰু নলবাৰী জিলাৰ ভিতৰত এই ছাত্ৰীগৰাকীয়ে সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। আহকচোন জানো আমি মাই নিউজ আহি পোনে পোনে আমি উপস্থিত হৈছিলোঁ ছাত্ৰীগৰাকীৰ মনৰ ভাৱ জানিবলৈ। প্ৰথমতে আমি পৰিচয় জানিছোঁ ছাত্ৰীগৰাকীৰ পৰা। কি নাম তোমাৰ প্ৰথমতে জনাবা? নমস্কাৰ, মোৰ নাম নন্দিনী ভৰালী। হয়, মই বলুৱা ভৰালিপাৰাৰ বাসিন্দা। মোৰ মাৰ নাম অসমী ভৰালী, দেউতাৰ নাম কিশোৰ ভৰালী। মই ছেণ্ট মেৰিজ ইংলিছ স্কুল পানীগাঁৱৰ পৰা মই উত্তীৰ্ণ হৈছোঁ। কিমান শতাংশ নম্বৰ পাইছা তুমি? মই মুঠ নম্বৰ 99.4% পাইছোঁ। অসমীয়াত কিমান পাইছা তুমি? অসমীয়াত 100 পাইছোঁ। ইংৰাজীত কিমান পাইছা তুমি? ইংৰাজীত 93 আছে। বিজ্ঞানত? 98। গণিতত? 100 আছে। আৰু কম্পিউটাৰ চায়েন্সত? 100 আছে। টোটেল কিমান মাৰ্ক পাইছা তুমি? টোটেল out of 600। হয় হয়। সেইটো সময়ত আচলতে ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ পৰা অসমীয়া ইংৰাজী মাধ্যমত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীয়ে অসমীয়া বিষয়ত নম্বৰ লাভ নকৰে বুলি কোৱা হৈছিলে বা অসমীয়া বিষয়ে নাজানে বুলি কোৱা হৈছিলে। তেনে ক্ষেত্ৰত আচলতে ব্যতিক্ৰমী প্ৰয়াস আমি দেখিবলৈ পাইছোঁ। অসমীয়া বিষয়ত 100 নম্বৰ পাইছে, 100ৰ ভিতৰত 100 নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে এইগৰাকী ছাত্ৰী। আমি ছাত্ৰীগৰাকী সংক্ৰান্তত তেখেতৰ পিতৃ আছে, আচলতে এখন বিদ্যালয়ৰ তেখেত অধ্যক্ষ প্ৰধান শিক্ষক হিচাপে আমি জানিব পাৰিছোঁ। আমি তেখেতৰ মন্তব্য লৈছোঁ। কেনেকুৱা অনুভৱ হৈছে আজি? প্ৰথমতে আপোনাৰ পৰিচয়টো জনাই ক'ব। নমস্কাৰ, পোনপ্ৰথমে মই আপোনালোকক মোৰ ফালৰ পৰা অভিনন্দন জনাইছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমাৰ ওচৰত আহি আমাৰ ছাত্ৰীগৰাকীৰ পৰা এইখিনি কথা লোৱাৰ কাৰণে। আৰু আজি নিশ্চয় আমি আটাই সুখী, আমাৰ চুবুৰীবাসী সুখী, লগতে আমাৰ গোটেই পৰিয়ালৰ লগত জড়িত গোটেই আটাইবিলাক সুখী। হয় হয়। কিমান সময় অধ্যয়ন কৰিছিলে আপোনাৰ? আমি অধ্যয়ন কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ প্ৰেছাৰ দিয়া নাছিলোঁ। তেওঁ নিজে ইচ্ছা কৰি পঢ়ি আছিল। তেওঁ কোৱাৰ নিচিনা 4-5 ঘণ্টা নিশ্চয় পঢ়িছিল। কিমান ক্লাছৰ পৰা কিমানলৈকে পঢ়িছিলে তেওঁ তাত? প্ৰথম শ্ৰেণীৰ পৰা 10ম শ্ৰেণীলৈ পঢ়ি আছে। হয়, 10ম শ্ৰেণীলৈ অধ্যয়নৰত এইগৰাকী ছাত্ৰীয়ে আচলতে পানীগাঁওস্থিত যি ছেইণ্ট মেৰিজ আছে, ছেইণ্ট মেৰিজত অধ্যয়ন কৰিছিলে। আৰু এই অধ্যয়ন কৰা ছাত্ৰীগৰাকীয়ে আচলতে অধ্যয়নৰ ক্ষেত্ৰত কোনো সীমা ৰখা নাছিলে। আৰু তেওঁৰ আমি মন্তব্য জানিম আচলতে যুৱ প্ৰজন্মৰ বহু ছাত্ৰ ছাত্ৰীয়ে মোবাইলত আসক্ত থাকে বা ভিডিঅ' গেমত ব্যস্ত থাকে, কম্পিউটাৰত। তেনে ক্ষেত্ৰত তোমাৰ মোবাইলৰ প্ৰতি আসক্তি আছিল নেকি? মই মোবাইল ইউজ কৰিছিলোঁ, হয়, কিন্তু মই বেছিভাগ পঢ়াৰ দিশত ইউজ কৰিছিলোঁ। কি চাইছিলা মোবাইলত তুমি? ছ'চিয়েল মিডিয়াৰ পৰা দূৰত আছিলোঁ একদম। আৰু ইউটিউবত যিবিলাক টিচাৰ্ছ আছে কিছুমান, তেওঁলোকৰ পৰা লেকচাৰ চাইছোঁ। কেনেকুৱা পাইছিলা তুমি ইউটিউবত? কোন কোন টিচাৰৰ পৰা পঢ়িছিলা? প্ৰশান্ত ভৈয়া, সৌভিত ভৈয়া, ঋতিক ছাৰ, এইবিলাক अस्मिता মেম, এইবিলাক সকলোৰে পৰা মই পঢ়িছোঁ। উপকৃত হৈছা তুমি এইখিনি পঢ়ি? ছাত্ৰ ছাত্ৰীয়ে ইউটিউব ফেচবুকত ব্যস্ত থাকে। সেই সময়তে এইগৰাকী ছাত্ৰীয়ে ইউটিউবৰ পৰা অধ্যয়ন কৰিছিলে আৰু তেওঁ কিছু কম সংখ্যক আচলতে টিউশ্যন লৈছিলে আৰু কম সময় টিউশ্যন লৈ তেওঁ এনেদৰে সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। ছাত্ৰীগৰাকীৰ মাতৃগৰাকী আমাৰ সৈতে আছে, আমি তেখেতৰ মন্তব্য ল'বলৈ প্ৰয়াস কৰিছোঁ। কেনেকুৱা অনুভৱ হৈছে আপোনাৰ বাইদেউ? খুবেই সুখী আৰু কেনেদৰে পঢ়িছিল? তাই কষ্টৰ ফল পালে আৰু আজি। হয় হয়, মানে আজি বিচাৰিব যিসকল ছাত্ৰ ছাত্ৰীয়ে নপঢ়ে বা মেট্ৰিক দিবলগীয়া আছে, কি ক'ব? ভালদৰে অধ্যয়ন কৰিব লাগে আৰু এইটো। মই মোৰ জুনিয়ৰসকলক এইটোৱে এডভাইচ দিম যে সদায় কাম সদায় কৰি যাব লাগে। কনচিষ্টেঞ্চি ইজ দ্য কি। বেছি নপঢ়িলেও কিন্তু সদায় পঢ়ি যাব লাগে আৰু নিয়মিত পঢ়িলে ভাল ফল লাভ কৰিব পাৰে। আচলতে নিয়মিতভাৱে অধ্যয়ন কৰা এইগৰাকী ছাত্ৰীয়ে 4-5 ঘণ্টা অধ্যয়ন কৰিছিলে আৰু 4-5 ঘণ্টা অধ্যয়ন কৰিও তেওঁ আচলতে আজি যি ফলাফল নলবাৰী জিলাৰ ভিতৰত CBSEৰ ক্ষেত্ৰত প্ৰথম হ'বলৈ সক্ষম হৈছে। আৰু এইগৰাকী ছাত্ৰীৰ আমি উত্তৰোত্তৰ ভৱিষ্যত কামনা কৰি আজিৰ প্ৰতিবেদনৰ পৰা বিদায় লৈছোঁ। নলবাৰীৰ পৰা কেমেৰাত ধনজিতৰ সহযোগত পিংকুমণি ৰায়চৌধুৰীৰ প্ৰতিবেদন, মাই নিউজ এনি।